প্ৰথমতে চুকা ৰ'দটো দেখাই লৈছোঁ আমি মানুহবোৰ ক'তো সুখী নহয় জানেনে বৰষুণ দি থাকোঁতেও একদম কিয়নো ইমান নেৰানেপেৰা বৰষুণ দিছে এতিয়া ৰ'দডাল দিলেওতো মানে ইমান টেকটেকে ৰ'দ দিছে নহয় মানে আমাৰ ৰুমটো বেলেগ গৰম পৰিছে ইমানেই গৰম পৰিছে মানে খিৰিকীখন খুলি দিয়াৰ লগে লগেতো এটা ভমক ভমককৈ মাৰিছে মানে আগতে মানে এই বাৰীখনত ঢেৰ কলগছ আছিলে কাৰণে আমাৰ ৰুমটো মানে পূৰা আন্ধাৰ হৈ আছিলে এতিয়া এই মানুহঘৰে কিনি লোৱাৰ পিছত একচুৱেলি কথা এটা কওঁ অসমীয়াই উন্নতি হোৱা দেখিব নোৱাৰে অসমীয়াক ভাই বুলি নাভাবে এই মাটিখিনি এই ছাইডৰ মাটিখিনি মোৰ মানুহজনৰ ফেমিলিৰে হয় তেওঁলোকে মাটিখিনি বিকি দিলে বেলেগক কিন্তু কিনি ল'ম বুলি আমিয়ে কৈছিলোঁ আমাক নিদিলে অলপ তেওঁলোকক যিটো টকাত বিকিছে আমিও সেইটো টকাই দিলোঁহেঁতেন কিন্তু আমাক নিদিলে কিয়নো আমাৰ মাটি বেছি হ'ব বুলি চাওকচোন এয়া মণিপুৰৰ মানুহক দি দিলে সেইটোৱে কথা কেইটকামান টকাৰ কাৰণে নহয় নিজৰ মাটি বাৰীবোৰ বিকি বেলেগক যে স্থান দিছে সেইকাৰণে অসমখনত এতিয়া বেলেগৰ ৰাজত্ববোৰ বেছি চলিছে সেইটো কথা বাদ দিলোঁ বাৰু এতিয়া মানে কিন্তু এই মানুহঘৰ কিন্তু ভাল দেই এই মানুহঘৰে এই পৰিৱেশটো বহুত চেঞ্জ কৰি দিলে আগতে একদম লেতেৰা এইখিনি মানে খিৰিকীখন খুলিব নোৱাৰি দেখিলেও ভাল নালাগে এতিয়া পিছে পৰিৱেশটো দেখিলে সেউজীয়া গোটেই শাক পাচলিৰে ভৰ্তি এতিয়া মানে এনেকুৱা গৰম পৰিছে AC যদি আজি চাফা নকৰোঁ আমি ৰাতিলৈ মানে শুব নোৱাৰিম গম পাইছেনে এনেকুৱা গৰম পৰিছে সেইটো কাৰণে কৈছোঁ আমাৰ মানুহবোৰ ক'তো শান্তি নাই ৰ'দ দিলেও শান্তি নাই বৰষুণ দিলেও শান্তি নাই মুঠতে এয়া উঠি ল'লে ব্ৰেকফাষ্ট কৰিলে এয়া গাৰুৰ ওপৰত এনেকৈ উঠি খুব ভাল পায় ইমান মানা কৰোঁ নাই নুশুনে এয়া চাই আছে অকৰা লাগি যায় একদম হিন্দী ক'বলৈ শিকিছে এটা দুটা এইবোৰ চাই এয়া চফা কৰা যিডাল গৰম পৰিছে কভাৰটো খুলি দিছোঁ এতিয়াতো ধুই পিনে ভৰাই দিম আৰু আকৌ ঠাণ্ডা আহিলে পিন্ধাব লাগিব ফেনত যেতিয়া লেতেৰা হৈ থাকে ফেনৰ হাৱাও নিদিয়ে আজি চব চাফা কৰাইছোঁ মানে বাকী ৰুমবোৰ চাফা কৰা মোচা হৈ গ'ল আমাৰ ৰুমটো হোৱা নাই যে সেইকাৰণে বোলো চাফা কৰাই লওঁ কিমান লেতেৰা ওলাইছে আচলতে কিটচেনটো খুলি থোৱা হয় যে হা এয়া ৰিংকুৰ মুঠতে ৰিংকু য'ত থাকিব তাই তাতে থাকিব ৰিংকু পিছে কিয় বেয়া হ'ব ভালহে কৰিছে চাফাহে কৰি দিছে ফুলিযোৰ যে কেতিয়াবাই ভাঙিলে জানেনে বনোৱাই নাই মই মানে এই সৰু সৰু বস্তুবোৰ খুব ভাল পাওঁ এই ধৰক চিম্পল আঙঠিবোৰ এনেকুৱা চিম্পল ফুলিবোৰ মানে বৰ হেভি বস্তু পিন্ধি ভাল নাপাওঁ দেই সেইটো কাৰণে মোৰ হাতে চাতে দিছে নে আঙুঠি চাঙুঠি মই নিপিন্ধোৱেই বোলো ফুলিপাত বনাই ল'লো এইযোৰ মায়ে দিয়া ফুলি নিজৰ মায়ে দিয়া ফুলি দেই বনাই লৈ আহোঁ এইবোৰ সৰু সৰু বস্তু নহয় থাকিলে থাকিয়ে যায় চাবচোন কেতিয়াবা ক'ৰবাত হেৰাই যাব পাহৰিয়ে যাম এনেও মেমৰিটোতো গৈছেই ক'ত বস্তু থওঁ পাহৰিয়ে যাওঁ সেইটো কাৰণে নাই বোলো চান্সতে বনাই নাই ভাল আৰু প্ৰথম দেখুৱাই লৈছোঁ ৰ'দটো দেই এনেকুৱা চোকা ৰ'দো বাহিৰত যে ৰখিয়ে থাকিব নোৱাৰি AC কেনেকুৱাকৈ লগাব লগা হৈছে দেখিছেনে বৰষুণ নিদিবি ৰ'দ দে কৈছিলে এতিয়া ৰ'দ দিলত এয়া হৈছে কিবা মজা উলিয়াব মানে গৰমে এই ফুলিযোৰ বনাব দিলেও পিছবেলাকৈ লৈ যাব কৈছে লৈ যাম আৰু হ'ল মা আঙুঠিটো আঠকেইটা হৈ গ'ল নে তাৰপিছতে বোলো থ্ৰেডিংটো কৰি লওঁ বৰ ওলাবলৈ ওলাইছে এই বোলো দেউতাকৰ লগত থাককচোন নাথাকে নহয় তুমি দেউতাৰ লগত থাকা দেই ব'লা যাওঁ তেন্তে এইয়া পালোহি দেই আমি ব'লা তুমি খুলিব নালাগে ব'লা তুমি খুলিব নালাগে শুই উঠিয়ে খোৱা নাম নাই কাপোৰ চেঞ্জ নকৰে অকল আমৰি দিয়া ফ্ৰকটোহে পিন্ধে তিয়াই দিলোঁ সেইটোকে লাগে বোলে সেইকাৰণে বেলেগ কাপোৰ নিপিন্ধে বোলে বেলেগ কাপোৰ নিপিন্ধে
একো খোৱা নাম নাই আৰু অকল মেংগো জুচে খায় খিনাই শুকাই এই অৱস্থা এয়া খিনাই শুকাই খোৱা নাম নাই লোকক কিন্তু খোৱাত ঠাচি ঠাচি খোৱাত এক নম্বৰ নিজে খোৱা নাম নলয় অঁ সেয়া কামুৰিবই আকৌ কথা নুশুনা যে তুমি মাম নোখোৱা সেইকাৰণে কামুৰে আকৌ তোমাক একদম খোৱাত বেয়া ভাই ছোৱালীজনী এইফালে মাছ কিনিবলৈ আহিছে এইবোৰ দেখিছেনে আমাৰ ইফালে পাইপলাইন বহাইছে লাইন গেছৰ আপোনালোকৰ সেইফালে বহাইছেনে বাৰু গোটেই ভাল ৰাস্তাবোৰ এতিয়া খান্দি খান্দি এয়া পাইপলাইন বহাই আছে নাজানো আৰু পিছত কি কৰে নকৰে ভালেই হৈছে আৰু চিলিণ্ডাৰৰ কাৰণে মাথা মাৰি থাকিবলৈ নাই আৰু লাইন গেছ হ'লে ভালেই হ'ব ন বুজিছে আজি যদি মোবাইলটো নহ'লহেঁতেন ফেচবুকটো নহ'লহেঁতেন আমি দুনিয়াৰ কথা গমেই নাপালোহেঁতেন হয় নাই আমি কিমান নিউজ চেনেলটোনো খুলি চাওঁ কওকচোন কিমাননো নিউজ পেপাৰ চাওঁ যিমান আমি মোবাইলটো ইউজ কৰোঁ নিউজ পেপাৰ চাওঁনে নাচাওঁ আজিকালি খুব কম সংখ্যক মানুহে নিউজ পেপাৰ ইউজ কৰি আছে আমি লওঁ কিন্তু কেতিয়াবা কাটচিটহে পঢ়োঁ জানেনে আছাম ট্ৰিবিউনখন এতিয়া ফেচবুকটোৰ পৰা বহুত ভালো হৈছে বহুত বেয়াও হৈছে সময়বোৰ কেনেকৈ গৈছে মোবাইলটো ইউজ কৰাৰ পৰা গমেই নাপাওঁ ন আগতে নহ'লে মোবাইলটো নাথাকিলে এনেকুৱা হৈছিলে এতিয়া চাবচোন নেট পেক এটা নাথাকিলেই আপোনাৰ দিনটো যেন নাযায় ৰিচাৰ্জ নকৰোঁ বুলি ভাবোঁ তাৰপিছত ভাবোঁ মনটোৱে নহয়হে মানে বেলেগ ডাঙৰ বস্তু এটা যেন নাই ৰিচাৰ্জটো কৰি ল'লেহে শান্তি পাওঁ এনেই স্ক্ৰল কৰি যি চাই থাকোঁ সেইটোতে হেপী মানে ন আমি মানে মানুহক লগ দিবলৈ ভাল নাপাওঁ কিন্তু মোবাইলটো ইউজ কৰি থাকিয়ে ভাল পাওঁ মোবাইলটো চাৰ্জ নাইকিয়া হ'লেও চাৰ্জটো কেতিয়া কমপ্লিট হ'ব মুঠতে মোবাইলটো হাতত থাকিলেহে ভাল লাগে আমি মানে কেতিয়াবা এনেকুৱা হওঁ মানুহৰ লগত কথা পাতি থাকিলেও মই পিছে নহয় দেখিছোঁ আৰু মানুহ দেখিছোঁ মোবাইলটোকে টিপি থাকে যে এই স্বভাৱটো মই বেয়া পাওঁ কিন্তু দেই মুঠতে মোবাইলেই জান আৰু প্ৰাণ হৈ গ'ল মানে মোবাইলটো বহুতে ভাল কামত ইউজ কৰিছে বহুতে বেয়া কামত ইউজ কৰিছে মোবাইলটো থকাৰ পৰা এতিয়া এনেকুৱা হয় ফেচবুকটো খুলিলেই পৰকীয়া প্ৰেম সৰু ল'ৰাবোৰে ডাঙৰ মাইকী মানুহবোৰক পলুৱাই নিছে কোন ডাক এডিক্টেড হৈছে কোনে কাক মাৰিলে কোনে কাক লুটিলে কোনে কাক ঠগিলে কিমান চাইল্ড এবিউজ হৈছে কিমান বতৰা পাওঁ ন আগতে আমি ইমানবোৰ বতৰা পাইছিলোঁনে এই মোবাইলটো হোৱাৰ পৰা মানে একদম স্পীড পষ্টতো বস্তু নাযায় তেনেকৈ যিমান পটককৈ খবৰ এটা ভাইৰেল হৈ যায় হয়নে মানুহ এটা মৰি থাকিলেও মাৰিলেও তাক বচাবলৈ নাযায় কিন্তু ভিডিঅ' বনাবলৈ যায় মানুহে আজিকালি মানে অকল ভাইৰেল হ'বলৈ চায় সেইটো ক্ষেত্ৰত মই বেয়া পাওঁ মানুহ এটাক যদি বচাব পাৰে বচাব যাব লাগে আপুনি অকল ফেচবুকত পষ্ট এটা দিবৰ কাৰণে যে মানুহৰ প্ৰথমতে ভিডিঅ'টো বনাই ল'ব তাৰপিছত বচাবলৈ যাব ন মানুহবোৰৰ মেণ্টেলিটিবোৰ বহুত বেলেগ হৈ গৈছে কিন্তু চব পইচাৰ পিছত দৌৰিব গৈছে কিন্তু পইচাই চব জানো হয় পইচাই চব নহয় মানুহ মেইন মানুহক জীয়াই থাকিবলৈ মানুহ লাগিবই গম পাইছেনে কিন্তু মানুহে মানুহক পাহৰি গৈছে মানুহে অকল পইচাৰ পিছতে দৌৰিছে ক'ত সুখ আছে বিচাৰি পোৱা নাই কিন্তু পইচাৰ পিছতে সুখ আছে বুলি দৌৰি ফুৰিছে এইবোৰ টিভি অচল হৈ পৰি থকা হৈছে ল'ৰা ছোৱালী থকা ঘৰতহে টিভিবোৰ দেখিব কিছুমানৰ ঘৰতো টিভিবোৰ ঢাকিয়ে দিয়ে কাৰণ কেলৈ মানুহৰ হাতত একোটা টিভি নিচিনা মোবাইল হৈ গ'ল মোবাইলে মানুহৰ স্থান কাঢ়ি লৈছে মোবাইলে মানুহৰ জান হৈ গৈছে এই মোবাইলেই চব শেষ কৰি দিছে কিন্তু ভাল হৈ গৈছে বেয়া হোৱা অতিমাত্ৰা বেয়া হৈ গৈছে এই মোবাইলটো হোৱাৰ পৰা প্ৰেম বাঢ়িছে পৰকীয়া প্ৰেমবোৰ বাঢ়িছে ফোন নম্বৰ সঘনে বদলি হৈছে সঘনে বেলেগৰ প্ৰেমত পৰিবলৈ ধৰিছে কিমানৰ ঘৰ উজাগৰ হৈ গৈছে কিমানৰ ঘৰ শেষ হৈ গৈছে বহুত ল'ৰা ছোৱালী মাকক হেৰুৱাব লগা হৈছে প্ৰেম কৰোঁতে এই চুলিবোৰ উৰিলে যে খজুতি ধৰিলে
এতিয়া চুলিত তেল ঘঁহিম জানে, মই সোমবাৰ বুধবাৰ শনিবাৰহে তেল ঘঁহোঁ দেই। চুলিখিনি সৰি সৰি শেষেই, আগৰ চুলিবোৰ দেখিলে যে বৰ বেয়া লাগি যায়। তাকে মানুহজনক কৈছোঁ আৰু তেজপুৰত চুলি নাকাটো আৰু দেই, চুলিখিনি ভালকৈ দীঘল কৰি গুৱাহাটীতে কাটিমগৈ। ইয়াত যে একদম ভালকৈ কাটিব নাজানে, কিন্তু থ্ৰেডিং কৰি কৰি এই বৌয়ে মোৰ থ্ৰেডিংখিনি চেপত আনি দিলে যেনিবা, সেইকাৰণে মই এই বৌৰ ওচৰতে যাওঁ থ্ৰেডিং কৰিবলৈ। আমাৰে চাবচোন, মোবাইলটো অকণমান টাইম নাথাকিলে কিমান বেয়া লাগে ন। এই ভাল লগা বস্তুটো ভাল কামত ইউজ কৰিব লাগে, হয়নে? কেলেনো বেয়া কামত ইউজ কৰে। আৰু আচলতে কি জানে, বেয়াবোৰ যিমান প্ৰচাৰ কৰিব মানুহ সিমান বেয়া হ'ব। বেয়াবোৰ প্ৰচাৰ নকৰিব, ভালবোৰ প্ৰচাৰ কৰিব লাগে। মানুহে আকৌ বেয়াবোৰহে প্ৰচাৰ কৰে, বেয়াবোৰক প্ৰশংসা কৰে, ভালবোৰকতো লাইক এটাও নকৰে, নাচায়ো। ঠিক আছেনে? আজিৰ দিনটো তেনেকুৱা আহিলে, মানুহক ভাল কথা কৈ লাভ নাই, সেইকাৰণে মানুহে মানুহক লগ নিদিয়ে। কাৰোবাক বচাবলৈ গ'লেও ফচিব লগা হয়, সেইকাৰণে মানুহ পলাই ফুৰে। কোনেনো ফচিবলৈ যাব ন। মানুহে মানে কি জানে, অকলে থাকি ভাল পোৱা হৈছে, কিয়নো মোবাইলটো লগ আছেই। লগ বিচাৰিলেই, কিয়নো বিপদতো পৰে আজিকালি। কিছুমান মানুহৰ কাৰণে কিছুমান মানুহে মানুহক আপোন বুলি ক'বলৈ এৰি দিছে। মানে মোবাইলে চব কাঢ়ি লৈ গৈছে, মানে চব কাঢ়ি লৈ গৈছে। এই মোবাইলটো এনেকুৱা চিক্ৰেট নহয়, মানুহক ইমান চিক্ৰেট নকয়, মোবাইলে ইমান যিমান জানে। মোবাইলটো যদি মাত মাতিব পৰা হ'লে নহয়, চবকে ব্লেকমেইল কৰিলেহেঁতেন, গম পাইছেনে? কিন্তু মাত মাতিব নোৱাৰে কাৰণে বাচি আছে মানুহবোৰ। আচলতে মানুহে ভালবোৰ ভাল নাপায় জানে, বেয়াবোৰহে ভাল পায়। ক'ত কি হৈছে সেইবোৰ খুচৰি খুচৰি ফুৰে, সেইবোৰ ভিউজ বাঢ়ে, হয়নে নহয়? ভিউজ বঢ়াটো ডাঙৰ কথা নহয়, গম পাইছে? মানুহ জীয়াই থাকিবলৈ হ'লে বিশেষকৈ মান সন্মানটো বহুত জৰুৰী হয়, টকাই জৰুৰী নহয়। যদি আপোনাৰ সন্মান নাই, তেনেহ'লে টকা থাকিও লাভ নাই। কিন্তু আজিকালি সন্মান নাইকিয়া মানুহবোৰৰহে, টকা থকা মানুহবোৰৰ লাগিলে সন্মানেই নাথাকক, কিন্তু ফ্ৰেণ্ড ফলোয়িং বহুত আছে কিন্তু দেই। জীৱনবোৰ বৰ বেলেগো, গম পাইছেনে? চবৰে ভাল হওক, মই সেইটোৱে বিচাৰোঁ। ভালবোৰ গ্ৰহণ কৰক, বেয়াবোৰ এৰক। আচলতে পৃথিৱীখন ধ্বংস হ'ব লাগিব ন, এনেকেই ধ্বংস হ'ব। ইয়াৰ পিছত কি ওলাবগৈ ঠিকনা নাই, এনেকুৱা দিন আহি আছে। এতিয়া কিছুমান বয়সস্থ মানুহো দেখিছোঁ, ইমান বেয়া বেয়া ভিডিঅ' বনায়। এতিয়া কিছুমানে কয় এইটো বয়সত আপুনি নাম ল'ব লাগে, এইবোৰ বোলে কৰি আছে। তেতিয়া কয় আমাৰ টাইমত আকৌ মোবাইল ওলোৱা নাছিলে নহয়, মোবাইলটো পালেই বুলিয়ে বাৰু বেয়াকৈ ইউজ কৰিব লাগে নেকি? বয়সস্থ মানুহবোৰো মানে অকণমান চাই চিতি ভিডিঅ'বোৰ বনাব লাগে ন, নিজৰ ল'ৰা ছোৱালীয়ে নাচায় নি বাৰু? নিজৰ ল'ৰা ছোৱালীটো চায় ন। আচলতে মানুহ মানে টকাৰ পিছত এনেকুৱাই দৌৰিবলৈ ধৰিলে নহয়, নিজৰ মান সন্মান দৰকাৰ নাই মানে, টকাটোহে দৰকাৰ। আজিকালি আকৌ টকা নাথাকিলেও মানুহে মানুহক গুৰুত্ব নিদিয়ে যে। মানুহক গুৰুত্বও লাগে, টকাও লাগে, সেইকাৰণে টকাৰ পিছতে দৌৰে। টকা থাকিলেই গুৰুত্ব পায় বুলি গম পাই যে, সেইটোৱে কথা। দেখিছে ইমান চুলি সৰিছে মোৰ, চুলি সৰি শেষ। আকৌ মই পুৰণা চেম্পুটোলৈ ঘূৰি গৈছোঁ, চানচিল্ক ইউজ কৰিব লৈছোঁ দেই। আগতে মই চানচিল্ক ইউজ কৰিছিলোঁ, এতিয়া মই ট্ৰেছমি ইউজ কৰিছিলোঁ। ট্ৰেছমিটো এৰি দিছোঁ মানে, বহুত চুলি বেয়া কৰি দিছোঁ। ঠিক আছে তেন্তে, সকলোৱে ভাল হওক, মই সেইটোৱে বিচাৰোঁ। ভালবোৰ মানুহে গ্ৰহণ কৰিব লাগে, বেয়াবোৰ মানুহে এৰিব লাগে ন। মোবাইলটো আমি পাইছোঁ বুলি সেইটোক আমি বেয়া দিশত নিলে হ'ব জানো? উঠি অহা ল'ৰা ছোৱালীবোৰ কি হ'ব? আমি মাকবোৰে যদি ভালবোৰ চিন্তা নকৰোঁ, কোনে চিন্তা কৰিব, নহয়নে? ঠিক আছে, আজিলৈ ৰাখোঁ দেই। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।